কয়াকুছি বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা প্ৰায় 2 বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডৰ ঘটনাত শতাধিক দোকান সম্পূৰ্ণৰূপে পুৰি ভস্মীভূত হয়। কেইবা কোটি টকাৰ ক্ষতিসাধন হোৱা বুলি অনুমান কৰা হৈছে। স্থানীয় ৰাইজে কয়াকুছি বজাৰত অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন কৰাৰ দাবী উত্থাপন কৰিছে। 140 মানে অগ্নিকাণ্ড সংযোগ হৈছে। প্ৰায় 80-90টা দোকান মানে বাষ্পীভূত হৈছে, পুৰি ছাৰখাৰ হৈছে। মোৰ দোকান মনোহাৰী দোকান আছিল, মোৰ মোটামুটি 3.5 লাখ টকাৰ মাল আছিল, পুৰি একবাৰে শেষ হৈছে। আমাৰ জীৱনটো একবাৰ তছনছ হৈ গৈছে। আমাৰ একো নাই, আমাৰ এইটোৱে জীৱন নিকা। আমি ইয়াৰ পৰাই আমি তাৰমানে এই পৰিয়ালটো মানে পোহপালন কৰোঁ। আমাৰ জীৱনটো একবাৰ শেষ হ'ল, গৰ্বত হৈ গ'ল। এইখিনি ক'ব লগা কথা। আমি আৰু কি ক'ম, প্ৰতি বছৰেই মানে এই জুই লাগাই থাকে, প্ৰত্যেকটা বছৰে মানে আজি 5-7টা বছৰ ধৰি মানে এনে জুই লাগি থাকে। এনে কোনো নাই, ফায়াৰ ব্ৰিগেড নাই, যে কিবা সুবিধা নাই আমাৰ, মানে বহুত অসুবিধা। অতি সোনকালে এটা ফায়াৰ ব্ৰিগেড আমাৰ ইয়াতে দিব লাগে, এইখিনি আমাৰ ক'ব লাগে। যোৰহাটৰ মন্দিৰত তাৰ পৰা মানে জুইটো লগাইছে। প্ৰশাসনে এইটো আহ্বান জনাম যেনে অতি সোনকালে এইটো মানে তদন্ত কৰি মানে এইটো মানে ক্ষয়ক্ষতি হৈছে এইটো মানে বিশেষ ব্যৱস্থা জাৰি কৰি দিয়ে। মানে মই এটাই ক'ব বিচাৰিছোঁ আমাৰ স্থানীয় বিধায়কক, মানে আজি 6 মাহমান আগতে জুই লাগিছিল তেল ডিপুৰ ওচৰত। তাৰ আগতে মানে দক্ষিণ ফালে লাগিছিল, আজি ইয়াত লাগিল। তাৰপিছতো বিধায়কে কি কৰি আছে? আমাৰ বিধায়কে কি কৰিলে? মানে জুই লাগি আছে, বিধায়কে দেখি আছে, ফায়াৰ ব্ৰিগেডত কোনো ব্যৱস্থা কৰা নাই। আজি দেখিছে কিমান জুই লাগি একদম শেষ হৈ গৈছে। কিমান দুখীয়া মানুহ আছিল, মাটি বিক্ৰী কৰি লোন কৰি দোকান কৰিছে, এতিয়া আৰু শেষ হৈ গ'ল। কি কৰিব আৰু এতিয়া মানুহে কি কৰিব? সেইটো বিধায়কে এটা কিবা কৰিব লাগে। বিধায়কে কৈছে যে জাগা নাই, অফিচ নাই ফায়াৰ ব্ৰিগেডত। আমাৰ আইপিতো জেগা আছে, কিবা জাগাৰ কিবা আছে নেকি? বিধায়কে যদি বিচাৰে জাগা ক'ৰবাত বনাই দিব পাৰে, কিন্তু সেইটো কৰা নাই। মানে কি ক'ম আৰু, বহুত দুখ লাগে। বিধায়কে আমাৰ 10 বছৰ ৰ'লে, শেষ হ'ল আৰু কেইদিনমান আছে, তথাপিও মানে এতিয়ালৈকে ফায়াৰ ব্ৰিগেড দিয়া নাই। আৰু দমফালি মাৰি থাকে, সেইটো কৰিছে। কি কৰিলে আমাৰ কাৰণে? তাতে জুই লাগিল, ইয়াতে জুই লাগিল, সেইখিনি মোৰ মানে এতিয়া মোৰ ফায়াৰ ব্ৰিগেড লাগে। আমাৰ কৈ গৈছে ফায়াৰ ব্ৰিগেড মানে লাগে, মানে দেখক আজি যদি থাকক ফায়াৰ ব্ৰিগেড থাকিলে মানে তাতে 3টা দোকানত জুই লাগিছিল ফাৰ্ষ্টত, তাৰপিছত এইখিনিত আহিল। যদি এটা ফায়াৰ ব্ৰিগেড হলাক হয়, তাত মিনিমাম 4-5টা পুৰি শেষ হৈ গ'ল, তাৰপিছত এইখিনি বাচি গ'ল। সেইটোৱে ঠিক আছে। আজি কয়াকুছি বজাৰত ৰাতি প্ৰায় 2টামানত অগ্নিকাণ্ড সংঘটিত হৈছে। সেই সংঘটিত হোৱাৰ ফলত মোটামুটি 100-150 মান দোকান পূৰা অগ্নি জাগ হৈছে। মোটামুটি আনুমানিক 2-3 কোটি টকাৰ মান ক্ষতি হৈছে। সেয়ে আমাৰ স্থানীয় বিধায়কক মই আহ্বান কৰিছোঁ যাতে এটা ফায়াৰ ব্ৰিগেড এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়ে। হয়, ফায়াৰ ব্ৰিগেড কয়াকুছি বজাৰত থাকিলে ইমান ক্ষতিসাধন নহ'ল হয়। ইয়াতে গেলামালৰ দোকান, চেণ্ডেল, জোতা, কছমেটিক দোকান, বহুত ধৰণৰ দোকান আছিল, মেডিচিনৰ দোকান আছিল, ফাৰ্মাচী, সেইবিলাক দোকান আছিল। মোটামুটি 100-150 মান দোকান অগ্নি জাগ হৈছে আৰু